লাষ্ট মিনি ভ্লগত আপোনালোকে দেখিছিলে যে মই গুৱাহাটী এয়াৰপৰ্ট আহি পাইছিলোঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টলৈকে। তাৰপিছত এখন ইণ্ডিগ'ৰ উৰাজাহাজ এখন ফ্লাইট এখন আহি পাইছিলে, তো চাই আছিলোঁ ওচৰৰ পৰা, মানে ফাৰ্ষ্ট টাইম দেখিছোঁ। তাৰপিছত মোৰ 5 নম্বৰ গেটলৈকে আহি জাষ্ট মানে বৰ্ডিং আৰম্ভ হৈছিল। বৰ্ডিং আৰম্ভ হোৱাৰ পিছতে চেকিং কৰি গাড়ীত উঠিলোঁ, ইণ্ডিগ'ৰ গাড়ীতে। তো আমাক ফ্লাইটখনৰ ওচৰলৈকে, আমি যোনখন ফ্লাইটত যাম সেই ফ্লাইটখনৰ ওচৰলৈকে লৈ গৈ আছে। তো ফাইনেলি আহি পালোঁ ফ্লাইটখনৰ ওচৰলৈকে। বুকুখন ধপধপাই আছে ফাৰ্ষ্ট টাইমৰ কাৰণে, যিহেতু ফ্লাইটত উঠিছোঁ। তো এণ্ট্ৰি হ'লোঁ ফ্লাইটত। এতিয়া মই ছিটটো বিচাৰি আছোঁ। মোৰ ছিটটো হ'ল 28ৰ F, এয়া 28ৰ F উইণ্ড' ছিট পাই গ'লোঁ। লাক বুলি ক'ম, উইণ্ড' ছিট মানুহে এক্সট্ৰা পে'মেণ্ট কৰি লয়, কিন্তু মই লাকিলি প্ৰথম ট্ৰেভেলত মই উইণ্ড' ছিট পাই গ'লোঁ। তো বাহিৰৰ পৰিৱেশ এবাৰ দেখুৱাই দিলোঁ, আৰু লগতে মানুহ উঠি আছে আৰু লাহে লাহে আহি আছে। ইনষ্ট্ৰাকশ্যনৰ কিতাপখন দেখুৱাই দিলোঁ। এখন পঢ়ি আপোনালোকে মানে টাইম পাছ কৰি যাব পাৰে আৰু। ছিট বেল্টটো লগাই ল'ম অলপ দেৰিকৈ, বৰ্তমান কৈ আছে বাৰু লগাবৰ কাৰণে, লগাম। আৰু এই মাইনাজনীক চাওঁচোন, কি কিউট, মোৰ লগত মানে খেলি আছে আৰু আপোনালোকৰ যদি ফ্লাইটৰ ভিতৰত পানী বটল এটা কিনে, আমাৰ বাহিৰত লয় 10 টকা 20 টকা এনেকুৱা। ইয়াতে যদি আপুনি যদি আধা লিটাৰৰ এটা লয় 500 ml 100 টকা হয়, হ'বই আৰু, যিহেতু ইমান ওপৰত আপুনি পানী পাব কিনিবৰ কাৰণে। তো হেণ্ডছেক এটা দিলোঁ মাইনাজনীৰ লগত। ইনষ্ট্ৰাকশ্যনখিনি এবাৰ শুনকচোন আপোনালোকে, কি ধুনীয়া লাগে। कुर्सी की पेटी इस तरह बांधी जाती है। कसने के लिए इस तरह फीते को खींचें और पेटी खोलने के लिए फ्लैप को उठाएं। उड़ान के दौरान कुर्सी की पेटी बांधे रखें। कैबिन में हवा का दबाव का 8 आपातकालीन द्वार हैं, 2 सामने, 2 पीछे और 4 विंग्स के ऊपर। फर्श पर लगी प्रकाशमान पट्टियां आपको निकटतम निकास तक पहुंचने में सहायता करेंगी। आपातकालीन स्थिति কেবিন কিউৱে ইনষ্ট্ৰাকশ্যন দিয়া হোৱাৰ পিছতে ফ্লাইটখন ৰানৱেলৈকে লৈ গ'ল। তো ৰানৱেৰ পৰা গৈ আছে, টেক অফ হ'বই আৰু কিছু সময়ৰ পিছত। তো ফাইনেলি মোৰ ড্ৰিম বুলিয়ে ক'ম, ফ্লাইটত উৰি আছোঁ, মানে বহি উৰি আছোঁ আৰু, উৰি থকা বুলিয়ে ক'ম যিহেতু ফ্লাইটত আছোঁ ইমান ওপৰত। তো এবাৰ হেভেন বুলিয়ে ক'ম। নাজাৰাটো চাওকচোন, এনে আমি মেঘৰ কিমান তলত থাকোঁ, এতিয়া মেঘৰ ওপৰত আছোঁ মই। তো এই ক্ষেত্ৰত মাক ধন্যবাদ দিব লাগিব, এইটো সুবিধা কৰি দিয়াৰ বাবে, মানে ফ্লাইটত আহিবৰ কাৰণে সুবিধা কৰি দিয়াৰ বাবে। টোপনি অলপ গ'লোঁ, যিহেতু মোৰ গৈ পোৱাত 4.5 ঘণ্টামান লাগিব। কেবিন ক্ৰুৱে চেল কৰি আছে আৰু খোৱা বস্তু আপোনালোকে ল'ব পাৰে। তো মই একো নল'লোঁ, বিস্কুট লৈ গৈছিলোঁ আৰু পানী ল'লোঁ। পানী মানে তাতে ফ্ৰীতে দিয়ে। তো গাইজ সূৰ্যটোৰ কিছু ওচৰত আহিলোঁ, ৰ'দটো মানে তাপটো গৰমটো বেছি লাগিছে আৰু। তো সন্ধিয়া হ'ল, অলপ তলৰ নাজাৰা দেখুৱাই দিছোঁ। তো গাইজ এইটোৱে আছিল আজি মোৰ ছেকেণ্ড পাৰ্ট আহমেদাবাদলৈকে যোৱা।